জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ প্ৰচেষ্টাত এই 18টাকৈ ঘৰ ইয়াত নিৰ্মাণ কৰা হৈছিল আৰু তাৰ পাছতেই এই অঞ্চলটোৰ নাম দিয়া হৈছিল জুবিন নগৰ। এই জুবিন নগৰত আহি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে আৰু তাৰ পাছতে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি সকলোৱে আমগুৰিৰ প্ৰায়ভাগ লোকে ওলাই আহিছে আৰু তেওঁলোকে সকলোৱে একেলগে গাইছে মায়াবিনী। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে। ইয়াৰ লগত জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাত যিহেতু এই জুবিন নগৰখন গঢ়ি তোলা হৈছিল। বানে ধোৱা এইখন জুবিন নগৰ আমগুৰি চহৰৰ 2 নং ৱাৰ্ডৰ শান্তিবন চুবাখনৰ একেবাৰে সন্মুখত এইখন হৈছে জুবিন নগৰ। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে তেওঁ জুবিন গাৰ্গৰ ফটোত মাল্য জয় জুবিন দা ধ্বনিৰে মুখৰ জুবিন নগৰ বানে ধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ। এয়া আমগুৰি 2 নং ৱাৰ্ডৰ এয়া শান্তিবন চুবাখনৰ একেবাৰে সন্মুখত জয় জুবিন দা ধ্বনি, চৌদিশে মায়াবিনী গীতেৰে মুখৰ এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। এখন শ্মশানৰ কাষত এখন জুবিন নগৰ সৃষ্টি হ'ল। জুবিনদাৰ হাতে এখন সৃষ্টি কৰিলোঁ। মোক ইয়ালৈ লৈ আনিলে জুবিনদাৰ আত্মাই। যেতিয়া মই আহিছিলোঁ জুবিন ক্ষেত্ৰত সেৱা কৰি আহিছিলোঁ, নাজানো কেনেকৈ পাইছিলোঁ ইয়াত, মাত্ৰ কৰি গৈছিলোঁ। 1700 মানুহ ইয়াত বনাই আজি জুবিন নগৰ প্ৰতিষ্ঠা কৰিলোঁ। আৰু এতিয়া জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই মই বন্তি জ্বলাইছোঁ, বৈ নজ্বলাই। গতিকে আজি মই ভাবিব পৰা নাই যে মই এগৰাকী মাৰ ওচৰত থিয় হৈ আছোঁ। মোৰ গুৰু আছিলে জুবিনদা, সেই জুবিনদাৰ আদৰ্শৰে আজি জুবিন নগৰ সৃষ্টি কৰিলোঁ। গতিকে আহক বন্তি প্ৰজ্বলন কৰোঁ, সকলোৱে মৌনভাৱে বন্তি প্ৰজ্বলন কৰোঁ। জুবিনদা আৰু এটা নাহৰ পুলি বিতৰা দিছোঁ। এয়া হৈছে জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা।
জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু এখন হৈছে বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ ইউটিউবাৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাত এই জুবিন নগৰখন গঢ়ি তোলা হৈছিল 18টাকৈ ঘৰ ইয়াত নিৰ্মাণ কৰা হ'ল 19 জুলাই দিনটোত ইয়াৰ কাষতে থকা যিখন জাজি নৈ সেই জাজি নৈখনে সংসাৰী ৰূপ ধাৰণ কৰিছিল আৰু তাৰ পাছতেই এই যিটো অঞ্চল আছিল এই অঞ্চলটোৰ প্ৰতিটো ঘৰেই ভাঙি লৈ গুচি গৈছিল এই মানুহবোৰৰ একো নোহোৱা হৈ গৈছিল 19 তাৰিখৰ পৰা তেওঁলোকে এখন কোনোবাই তিৰপালৰ তলত থাকিবলগীয়া হৈছিল কোনোবাই ৰাস্তাত থাকিবলগীয়া হৈছিল আৰু তাৰ পাছতে এক প্ৰকাৰ যেন ভগৱান হৈ ইউটিউবাৰ মিষ্টাৰ বিটু তেওঁলোকৰ কাষলৈ আহিছিল আৰু মিষ্টাৰ বিটুৱে প্ৰতিশ্ৰুতি দিছিল যে এই মানুহখিনিক তেওঁ একোখনকৈ ঘৰ বনাই দিব কেৱল ঘৰ বনাই দিয়াই নহয় থাকিব পৰা এখন ঘৰত থাকিব পৰা সকলোখিনি বস্তু এই মানুহখিনিক ইউটিউবাৰ বিটুৱে দিব আৰু বিটুৱে সেইখিনি কৰি দেখুৱালে মাত্ৰ 5টা দিন তেওঁ 5টা দিনৰ লক্ষ্য লৈছিল কিন্তু 5টা দিন নহয় তেওঁ 7টা দিন লাগিল সেই 7টা দিনৰ ভিতৰত ইউটিউবাৰ মিষ্টাৰ বিটুৱে সেইখিনি কৰি দিবলৈ সক্ষম হ'ল আৰু এই মুহূৰ্তত এই জুবিন নগৰখন মুকলি কৰিবৰ বাবে আহিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ এই মুহূৰ্তত ফিটা কাটি এই জুবিন নগৰ মুকলি কৰিবলৈ আগবাঢ়িছে জুবিন গাৰ্গৰ পত্নী জুবিন নগৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে ফিটা কাটি জুবিন নগৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে ফিটা কাটি এই জুবিন নগৰ মুকলি কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আনুষ্ঠানিকভাৱে এই জুবিন নগৰ ফিটা কাটি মুকলি কৰিছে হাতত এটা নাহৰৰ পুলি যিহেতু জুবিনদাৰ সপোনে আছিল নাহৰ আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা বৈও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে নাহৰৰ পুলি ৰোপণ কৰিছে জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিবৰ বাবে আৰু এই মুহূৰ্তত জুবিন গাৰ্গৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ আন এক প্ৰয়াস জুবিন গাৰ্গৰ নামত জুবিন নগৰ এই মুহূৰ্তত গঢ়ি তোলা হৈছে এখন জুবিন নগৰ এইখনে হৈছে বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ জনপ্ৰিয় ইউটিউবাৰ মিষ্টাৰ বিটুৰ নিজা প্ৰচেষ্টাতেই এই জুবিন নগৰ গঢ়ি তোলা হৈছিল তেওঁ লক্ষ্য লৈছিল 5টা দিনত তেওঁ 18টা ঘৰ বনোৱাৰ তেওঁ লক্ষ্য বান্ধি লৈছিল কিন্তু প্ৰতিকূল বতৰৰ বাবে 5টা দিন নহয় তেওঁ সময় লাগিল 17টা দিন আৰু 17টা দিনত জুবিন নগৰ গঢ়ি তুলিছে ইউটিউবাৰ মিষ্টাৰ বিটু আছে মিষ্টাৰ বিটুৰ সৈতে অকণমান কথা পাতিম বিটুৰে খুব আৱেগিক আৰু প্ৰথম দিনৰ পৰা আমি দেখি আছোঁ আজি গাঁওখন উদ্বোধন কৰিবলৈ দিনটো ব্ৰতত আছো জুবিন নগৰ প্ৰতিষ্ঠা কৰিবলৈ আজি দিনটো ব্ৰতত আছো দিনটো আজি গৰিমা বৌ আহিলে অসমৰ প্ৰথমখন জুবিন নগৰ প্ৰতিষ্ঠা হ'ল এয়া হ'ল অসমবাসীৰ ছাপোৰ্ট কেৱল জয় জুবিন দাক কৈ থাকিলে নহ'ব জুবিন দাক আজি জয় কৰিব লাগিব জুবিন যুগৰ সৃষ্টি হৈছে আজি শান্তিবনত এখন নাম নাইকিয়া গাঁৱত আজি জুবিন নগৰ হৈ গ'ল এয়া হ'ল জুবিন দাৰ আত্মাৰ মহানতা এয়া জয় জুবিন দা ধ্বনি সকলোৰে মুখত আৰু ইউটিউবাৰ বিটুৱে কৈছে যে এয়া জুবিন দাৰ জয় হৈছে কেৱল আমি জয় জুবিন দা কৈ থাকিলে নহ'ব জুবিন দাৰ নাম জিলিকিবৰ বাবে জুবিন দাক আমি জীয়াই ৰাখিবৰ বাবে এনেকুৱা ধৰণে আমি কাম কৰিব লাগিব আৰু সেয়া বাস্তৱত মিষ্টাৰ বিটুৱে কৰি দেখুৱাইছে মিষ্টাৰ বিটুৱে যিধৰণে কৈছিল যে এখন নগৰ গঢ়ি তুলিব জুবিন গাৰ্গৰ নামত আৰু সেই ধৰণে প্ৰতিশ্ৰুতি দিয়া অনুসৰি এখন নগৰ গঢ়ি তুলিছে আৰু এইখনেই হৈছে জুবিন নগৰ এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা মুহূৰ্তত এখন মুকলি কৰিছে এই যিখন নগৰ এই নগৰখন মুকলি কৰিছে এয়া হৈছে জুবিন নগৰ বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন এখন হৈছে জুবিন নগৰ একদম লাহে লাহে এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন নগৰ মুকলি কৰি তেওঁ জুবিন নগৰখন নিজেই এবাৰ চাইছে নিজ চকুৰে তেওঁ এবাৰ চাইছে তেওঁক জুবিন ফেন ক্লাবৰ যিসকল কৰ্মী আছে জুবিন ফেন ক্লাবৰ সদস্যসকলে তেওঁক লৈ আহিছে আৰু এইখন জুবিন নগৰ তেওঁ এনেদৰে চাইছে আমি গৰিমা বৌৰ সৈতে অকণমান কথা পাতিম গৰিমা বৌৰ সৈতে অকণমান এয়া
জুবিন নগৰ এয়া প্ৰথমখন বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ ইউটিউবাৰ বিটু জনপ্ৰিয় ইউটিউবাৰ বিটুৰ নিজা প্ৰচেষ্টাত এইখন জুবিন নগৰ গঢ়ি তোলা হ'ল তেওঁ ১৮টাকৈ ঘৰ ইয়াত বনালে যিহেতু সম্পূৰ্ণৰূপে বানে ধুই থৈ গৈছিলে অঞ্চলটোক এই অঞ্চলটোক এক প্ৰকাৰ নিষেধ কৰি থৈ গৈছিল আৰু এই অঞ্চলটোৰ মানুহবোৰে কেতিয়াও কল্পনা কৰা নাছিল যে ইমান সোনকালে তেওঁলোকে এখন নিজা ঘৰ তেওঁলোকে পুনৰ পাব তেওঁলোকে এখন ঘৰত যে থাকিব পাৰিব সেই কথা তেওঁ কেতিয়াও কল্পনা কৰা নাছিল এই মানুহবোৰে কিন্তু বাস্তৱত সেয়া ইউটিউবাৰ মিষ্টাৰ বিটুৱে কৰি দেখুৱালে এয়া ইউটিউবাৰ মিষ্টাৰ বিটুৱে সফল কৰি দেখুৱালে আৰু তাৰ পাছত এই মানুহবোৰৰ মুখত হাঁহি বিৰিঙালে আৰু এই মুহূৰ্তত এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই যিখন জুবিন নগৰ এই জুবিন নগৰখন পৰিদৰ্শন কৰিছে তেওঁ চাইছে তেওঁৰ মুখত এই মুহূৰ্তত হাঁহি এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই জুবিন নগৰখন তেওঁ এবাৰ চাইছে এয়াই হৈছে জুবিন নগৰ এইখনেই হৈছে জুবিন এখনে হৈছে জুবিন নগৰ এয়া গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই জুবিন নগৰখন তেওঁ নিজে এবাৰ চাইছে আৰু তেওঁ নিজেই ভালদৰে এবাৰ চাইছে যে এই জুবিন নগৰখন প্ৰতিটো কোঠা তেওঁ চাইছে প্ৰতিটো ঘৰ তেওঁ ভালদৰে এবাৰ চাইছে জুবিন নগৰ নিজেই তেওঁ পৰিদৰ্শন কৰিছে এইখনে হৈছে জুবিন নগৰ বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন জুবিন নগৰ এইখন হৈছে বানেধোৱা অঞ্চলত গঢ়ি তোলা প্ৰথমখন নগৰ ইয়াৰ কাষত ভাবি পোৱা নাই কিন্তু আপুনি আজি অলপ হলেও সুখী হৈছেনে বৌ আৰু এনেকৈ যে কথা এষাৰ ভাবিলা সেইটো বহুত ডাঙৰ কথা তুমি ঘৰ বনাইছা তেওঁলোকক সংস্থাপন দিবৰ বাবে আৰু সেইখিনি কৰি পেলাই তাৰপিছত যে তুমি আকৌ জুবিনৰ কথা ভাবিলা সেইকাৰণে মই বহুত কৃতজ্ঞ আৰু জুবিন এনেকৈ সকলোৰে মাজত তোমালোকৰ মাজত নতুন প্ৰজন্মৰ মাজত কাৰণ তোমালোকক বহুত জুবিনে ভাল পাইছে গতিকে ভাল পাইছিল বুলি নকওঁ ভাল পায় সেইকাৰণে তেওঁ আছে তোমালোকৰ মাজত জুবিন সদায় থাকিব মই সেইটোৱে বিশ্বাস কৰোঁ সকলোৰে মাজত তোমালোকৰ মাজত জুবিন আছে আৰু আমিবোৰ সকলো মাধ্যম জুবিনে অন্ধ আশ্ৰম যাম বুলি প্ৰতিশ্ৰুতি যাব নোৱাৰিলে কিন্তু জুবিনদাৰ নামত এখন গাঁও বনাই যোৱা মই ভাবিছোঁ আৰু এখন প্ৰথম জুবিন নগৰ বনালোঁ তেওঁ আশীৰ্বাদ লৈ আপোনাৰ আশীৰ্বাদ সদায় থাকিবনে মিষ্টাৰ বিটৰ লগত একেবাৰে সদায় আছে আৰু জুবিনৰ আশীৰ্বাদ সদায় থাকিব সেয়া এক আমিবোৰ সকলো মাধ্যম তোমাৰ মাধ্যমেৰে জুবিনে এইখিনি কৰাই আছে কৰি আছে আৰু এইখিনি সহায়ো তোমাক সেইখিনি শক্তিও তোমাক দিব কৰিবলৈ শক্তি দিব মই যিদিনাখন গুৱাহাটীৰ পৰা আহিছোঁ মই পাৰ হোৱা আগত যোৰাবাটত পানী নাই 2 ছেকেণ্ড হৈছে যোৰাবাটত পানী কৰি দিছে জুবিন দাই তাৰপিছত মই এখন ঘৰ বনাবলৈ আহিছিলোঁ যোৰহাট ৰৰৈয়াত মই সেইখন ঘৰ জুবিন দাই বনাবলৈ মনা কৈছে সেইখন ঘৰত পানী ভৰাই দিছে তেনেকৈ গাঁওখন পাই দিলে জুবিন দাই আৰু আজি এনেকৈ হৈ গ'ল নাজানো শ্মশানৰ কাষত ডেড বডি জ্বলাই থাকে সেই ধোঁৱা গোন্ধ লৈ ইয়াত বনালোঁ ডাষ্টবিনৰ গোন্ধ লৈ এইখন গাঁৱলৈ মানুহে মুখত সোপা লৈ আহে কোনো মানুহ নাহে মাত্ৰ দেৱী উঠাবলৈ আহিছে আজি সেইখন ঘৰ মাৰলে এগৰাকী দেৱী আহিছে আপুনি জীৱন্ত দেৱী জুবিন দাৰ আত্মাই বহুত সুখী পাইছে মই দেৱী নহয় সেইবোৰ কথা কৈ লাভ নাই মই এগৰাকী মানুহে তেজ মঙহৰ সম্পূৰ্ণ কিন্তু কিবা এটা ময়ো কৰিবলৈ বিচাৰোঁ তেওঁৰ সেইখিনি শক্তি বা তেওঁৰ সেইখিনি আদৰ্শ লৈ তেনেকৈ আমি সকলোৱে মিলি কৰি যাম তোমালোকে যেতিয়া কৰিবা তাতেই মোৰ শক্তি আছে ময়ো তেনেকৈ কিবা এটা তোমালোকৰ লগতে সহযোগ কৰিব পাৰিম হয়তো মই জুবিন দাৰ নামটো এইখিনি মানুহক জুবিন দাৰ আত্মাই সদায় সুৰক্ষিত কৰিব কোনোদিন যাতে জাজি নাবাঢ়ে আপুনি বিশ্বাস কৰক জাজি দুবাৰকৈ বাঢ়িলে যোৰহাট ডুবালে কিন্তু ইয়াত বানপানী নহ'লে যিদিনাখন পৰা জুবিন নগৰ নাম দিছোঁ ইয়াত জুবিন দা কিমান মই আত্মা আছিলে আপুনি কল্পনা কৰিব নোৱাৰিম মই সঁচাকৈ কৈছোঁ আজি মই নিজে অনুভৱ কৰিছোঁ জুবিন দাই সম্পূৰ্ণ বিৰাজমান হৈ আছে যেতিয়া ঘৰ বনাবলৈ বৰষুণ এৰি দিয়ে এসপ্তাহৰ ভিতৰত 17-18টা ঘৰ বনালে এখন গাঁও সৃষ্টি কৰিলে জুবিন দাই মই কৰা নাই জুবিন দাই কৰিছে জুবিন দাই মোক ইয়ালৈ লৈ আহিছে তেনেকৈ পোৱাইছে গতিকে মই পুনৰবাৰ কৈছোঁ জয় জুবিন দা ভালে থাকক মিষ্টাৰ বিটু আৱেগিক হৈছে জুবিনদাৰ বৌ ওচৰত বৌ জুবিনদাৰ এটা সপোন বুলিয়ে কৈছোঁ এইটো এটা জুবিনদাই কাৰণ মানুহক সহায় কৰিছিল আৰু মিষ্টাৰ বিটু মানুহক সহায় কৰি জুবিনদাৰ নামত এখন নগৰ কৰিছে আৰু আপুনি আজি মুকলি কৰিছে সেই নগৰখন
লগা কথা ইমান বিপৰ্যয়ৰ মাজতো এটা ভাল লগা কথা এটা আশাৰ কথা বিতুহঁতৰ দৰে নতুন প্ৰজন্মৰ ল'ৰা ইমান ভাল কাম কৰিবলৈ ৰাইজৰ কাষলৈ আগবাঢ়ি আহিছে আৰু ভাল কাম এটা কৰি জুবিনকেই মনত পেলাই জুবিনৰ নামতেই যে তেওঁ নিজৰ নামতো বা বেলেগ এটা কিবা নামতো তেওঁলোকৰ তেওঁ পৰিয়ালৰ কাৰোবাৰ নামত বা অন্য কিবা এটা ডাঙৰ নামতো কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁ জুবিনৰ কথাই যে ভাবিলে সেইটো আমাৰ কাৰণে এটা প্ৰেৰণাদায়ক কথা আৰু এটা শক্তিৰ কথা এইখিনি মই গোটেই দিনটো আজি যেনেদৰে কৈ আছোঁ যে আমি সকলোবোৰ মাধ্যমহে আচলতে এই শক্তিবোৰ সেই মহান আত্মা সেই মহান সত্তাই কৰাই আছে এনেকৈ থাকক সকলোৰে মাজত থাকক সকলোবোৰ ভাল কৰি থাকক এনেকৈ সৰ্বত্ৰ বিদ্যমান হৈ থাকক আৰু ভালবোৰ সদায় কৰি থাকক মই সদায় তেওঁৰ লগত তেনেকৈয়ে কথা পাতোঁ মই ভগৱানকো সেয়াই প্ৰাৰ্থনা কৰোঁ যে তেওঁ সৰ্বত্ৰ বিদ্যমান হৈ থাকক তেওঁ সকলোৰে প্ৰাণত আজি যেনেদৰে আছে তেনেদৰে সদায় থাকক আৰু তেওঁকো মই কওঁ যে সকলোৰে কাষত তুমি অসমীয়াৰ কাষত যেনেদৰে আগতে আছিলা এতিয়াও থাকা আৰু কোনেও যাতে কেতিয়াও তোমাৰ কায়িক অনুপস্থিতিটো কেতিয়াও অনুভৱ কৰিবই লগা নহয় সদায় তুমি থাকা তেনেকৈ মানে কায়িক আৰু আত্মিক সেই বস্তুবোৰ একো বেলেগ ধৰণৰ অনুভৱ নহওকে তেওঁ থাককে সদায় সেইটোৱেই কথা আপুনি দিনত কৈছিল যে জুবিনদাৰ শক্তি সদায় আছে কিন্তু মাধ্যমটো সলনি হৈছে মিষ্টাৰ বিটুও এটা মাধ্যম হ'ব পাৰে এটা মাধ্যম মই সেয়াই কৈছোঁ তেওঁকো কৈছোঁ মই আমি সকলোবোৰ এটা মাধ্যম তেওঁ এক মাধ্যম তেনেদৰে সকলোবোৰ হৈ থাকক ভাল কামবোৰ হওক ভাল কামবোৰ যিকোনো ধৰণৰেই হওক সেইটোৱে কথা আৰু জুবিনে অসমীয়া কেতিয়াও যাব নোৱাৰে অসমীয়াক ইমান ভাল পাইছিলে কেনেকৈ যাব তেওঁ সকলোৰে বাবে সেইখিনি সদায় কৰি থাকিব ধন্যবাদ বৌ এয়া গৰিমা বৌয়ে জুবিন নগৰ মুকলি কৰিলে জুবিন নগৰ মুকলি কৰি গৰিমা বৌ এক প্ৰকাৰ আৱেগিক আৰু মিষ্টাৰ বিটু এটা সপোন আছিল জুবিনদাৰো এটা সপোন আছিল জুবিনদাই মানুহখিনিক সহায় কৰি ভাল পাইছিল আৰু মিষ্টাৰ বিটুও মানুহখিনিক সহায় কৰিবলৈ আহিছে দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিবলৈ আহিছে আৰু এয়া চকু পানীটো কি দুৰ্ভগীয়া মানুহখিনিক সহায় কৰিছে ৰাজাদা অকণমান আছে ৰাজা মই জুবিন ক্ষেত্ৰত বহুত বাৰ গৈছোঁ জুবিন কেতিয়াও বেপাৰ নকৰিব প্লিজ এয়া জুবিন নগৰ এয়া প্ৰথমখন জুবিন নগৰ এয়া বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ এই জুবিন নগৰ মুকলি কৰি স্বাভাৱিকতেই আৱেগিক জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ লগতে যিগৰাকী ব্যক্তি যিগৰাকী ইউটিউবাৰৰ প্ৰচেষ্টাত এই জুবিন নগৰ গঢ়ি তোলা হৈছিল সেই ইউটিউবাৰগৰাকীও স্বাভাৱিকতে আৱেগিক হৈছে এয়া জুবিনদাৰ কথা কৈ আৱেগিক হৈছে কাৰণ জুবিনদাৰ যিটো সত্তা এই সত্তাটোৱে আমি ইউটিউবাৰ বিটুৰ সৈতে অলপ মই কি ক'ম জুবিনদা আত্মাই পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোহি কেনেকৈ ইমান প্ৰতিকূল বতৰ নিছে এখন গাঁও হৈ গ'ল একমাত্ৰ জুবিনদা আত্মাই যেন প্ৰতিটো পোৱা যে অনুভৱ হৈছে জুবিনদা আজি নথকাৰ পিছতো মোৰ লগত আছে মই বিশ্বাস নকৰিব মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ ফোন কৰিছে ঠিকে আছে ঘৰ কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত গোটেই ঘৰখন বানপানী হৈ আছে তাৰপিছত মই ডাইৰেক্ট আহিলোঁ জাজিৰ লেফেৰা গাঁৱত তাত এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁ আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা তাৰ নাম শুভজিত বুলি কয় মোক যেতিয়া লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে টিংপাত কিনিলে টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে আপোনালোকে কমিউনিকেশ্যনটো চাওক কেনেদৰে আনি এই গাঁওখন পাই যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে একোৱেই হোৱা নাছিলে মানুহখিনি তথাপিতো তম্বু তলত আছিলে এনেকুৱা দুখ লাগিছিলে প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাঘৰ বনাই দিম কেনেকৈ ওলাই গ'ল মই তাকো নাজানো তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত মোৰ মতে গুচি গ'লোঁ তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল মানুহে কিমান বস্তু দিলে টিংপাত দিলে বিচনা চব এভৰিথিং দি দিলে এইবোৰ চব জুবিন দাই কৰি আছে সকলোবিলাক জুবিন দাই কৰি আছে স্পখানৰ কাষত এইখন আছিলে ইয়ালৈ মানুহ দুৰ্গন্ধ নাই জুবিন দাই আজি ফুলনি কৰি দিলে মিষ্টাবিটো একো কৰা নাই জুবিন দাই ফুলনি কৰিছে মিষ্টাবিটো একো কৰা নাই আজি সেইখন গাঁৱলৈ মানুহখিনিয়ে ক'ব সুধিলে ক'ব যে কেৱল দেৱী উঠাবলৈ আহে ইয়াত আৰু ইয়াত শ্মশানত মানুহ জ্বলাবলৈ আহে আজি সেইখন আজি হাজাৰ হাজাৰ মানুহ কত ভিআইপি মানুহ আহিছে
কিমানটা ডাঙৰ কথা হৈছে জুবিন দাই এই অকল মানুহকে যি অকল এনেদৰে মানুহৰ লগত নাথাকে ডাষ্টবিনতো জীয়াই ৰাখে ফুলৰ দৰে সজাবলৈ চায় মই মাত্ৰ এটা নিমিত্তহে মই কৰিয়ে গৈছোঁ এটা জাষ্ট গোটেই পৰিচালনা জুবিন দাই মোক কৰি আছে গোটেই পৰিচালনা এইটো জেড কৰি আছে জীয়াই থাকোঁতেও অন্ধ আশ্ৰম প্ৰতিষ্ঠা কৰিলে জুবিন দাৰ কাৰণে 90% জুবিন দাৰ কাৰণে কৰিলে জীয়াই থাকোঁতেও মোক পৰিচালনা কৰিছিলে জুবিন দাই মৃত্যুৰ পিছতো জুবিন দাই পৰিচালনা কৰিছে প্ৰতিটো ক্ষেত্ৰতে আজি মই গৌৰৱে ক'ব পাৰোঁ মই জুবিন ক্ষেত্ৰত গৈ এখনো ফটো উঠা নাই আজিলৈকে কিয়নো দুখ লাগে জুবিন দাই সেই ছবি মই মোবাইলত ৰাখিবৰ বাবে জুবিন দাই যেতিয়া গীতত দাগ পৰিছে মই গুৱাহাটীত সেই ভিডিঅ' চাব তাত মই শপত খাই আহিছিলোঁ যে মই জুবিন দা মই আগতে যিমান কাম কৰিছিলোঁ মানুহৰ বাবে আপোনাৰ এই নজলা চিতাত মই আজি এই বেদী বনাইছোঁ তাত মই শপত খাই আহিছোঁ আপোনাক অলপ দেৰি পিছত ইয়াত দাহ কৰিব যে ইয়াতকৈ বেছি কাম কৰি এদিন জুবিন দা সদায় জয়ী হৈ থাকিব আপোনাৰ আত্মা সদায় অমৰ হৈ থাকিব জুবিন দা আত্মা সদায় অমৰ কিন্তু জুবিন দা যদি সদায় জয়ী হৈ থাকে সেইবাবে কাম কৰি আছিলোঁ আজি জুবিন দা আত্মাই প্ৰতিটো মুহূৰ্ততে মোক লগ দিছে সেইদিনা যোৰাবাট মই বৰপেটাৰ পৰা আহিছোঁ ইয়াত পাবই লাগে যে টাইমত মই যোৰাবাট পাৰ হৈ আহিছোঁ 1 মিনিটৰ পিছত যোৰাবাটত বানপানী কৰি দিছে কেনেকৈ বচাই দিছে ভাবি চাওকচোন উগ্ৰ বৰষুণ দি থকা ঠাইত মই যেতিয়া পৰা ঘৰ বনাইছোঁ বৰষুণ নিদিয়া হৈ গ'ল ইয়াত মানুহ সুধিব জাঁজি নদীয়ে গোটেই যোৰহাটী অকত সোমাইছে কিন্তু এইটো জেগাত অকণো এফেক্ট নকৰা হৈ গ'ল মোৰ বিশ্বাস আছে জুবিন দাৰ নগৰ নামেৰে পৰিচিত কৰিছোঁ আৰু এই নগৰে জুবিন দাৰ আত্মাই পুনৰবাৰ এই ঘৰ কেতিয়াও নাভাঙে যি 17-18টা ঘৰ ভাঙিলোঁ কেতিয়াও নাভাঙে আপোনালোকে চাই থাকিব জুবিন দাৰ আত্মা সদায় আছে সদায় থাকিব মহান আত্মা ধন্যবাদ আপোনালোকক মিষ্টাৰ বিটুৰ প্ৰতিটো প্ৰজেক্ট জুবিন নগৰ নামেৰে নামাংকিত হ'ব নেকি আচলতে এটা কথা কওঁ কি প্ৰতিটো নগৰ বুলি ক'লে ভুল হ'ব আজি এখন গাঁও নামটো নামাকৰণ নাছিলে ইয়াত অকল শ্মশানখন নামেৰে জানিছিলে শান্তিবন বুলি সেইকাৰণে জুবিন নগৰ কৰিলোঁ কিন্তু নেক্সট যদি ৰাইজে কয় এখনো জুবিন নগৰ কৰিম কাৰণ এতিয়া চুমনি পথাৰত বনাই আছোঁ তাৰ এখন গাঁও নাম আছে চেলেংহাট বুলি যদি মানুহে কয় বোলে আমাৰ এইকেইটা ঘৰ জুবিন নগৰ কৰি থৈ যায় তেতিয়াও তাত হ'ব কিন্তু এইখন নগৰ কৰিবলৈ মানে এটা কাৰণে সুবিধা হ'ল যে মানুহখিনি কোনো ইয়াৰ পৰিচয় নাছিলে থাকিব লাগে থাকে খাব লাগে খায় কাম কৰিব লাগে কাম কৰে এখন শ্মশানৰ নামে জনাই আছিলে ৱাৰ্ডটোৰ নাম 2 নং ৱাৰ্ড আছিলে এতিয়া জুবিন নগৰ হ'বলৈ এইটো কাৰণে সুবিধা হ'ল এয়া জুবিন দাই কৰিছে সকলো জুবিন দাই কৰিছে তাৰ বাদে বেলেগ কোনো নাই ইয়াত ধন্যবাদ এয়া আৱেগিক মিষ্টাৰ বিটু স্বাভাৱিকতে আৱেগিক হোৱাটো স্বাভাৱিক কাৰণ এয়া যথেষ্ট কঠিন আছিল এখন শ্মশান আমিও নিশাৰ ভাগত ইয়ালৈ আহিছোঁ এখন শ্মশান এটা কদৰ্যময় পৰিৱেশ সেই কদৰ্যময় পৰিৱেশৰ মাজত এখন নগৰ গঢ়ি তুলিলে মিষ্টাৰ বিটুৱে নিজা প্ৰচেষ্টাত সেই নগৰখনেই হ'ল জুবিন নগৰ বানাক্ৰান্ত অঞ্চলত গঢ়ি তোলা প্ৰথমখন নগৰ হৈছে জুবিন নগৰ স্বাভাৱিকতে মিষ্টাৰ বিটু আৱেগিক হোৱাটো স্বাভাৱিক আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গো স্বাভাৱিকতেই আজিৰ দিনটোত যথেষ্ট আৱেগিক হৈছে আৰু এইখনেই হৈছে অসমৰ প্ৰথমখন বানপীড়িত অঞ্চলত গঢ়ি তোলা জুবিন নগৰ আহিব লাগে নে বতৰ চক কেনেকুৱা কৰি দিছে সম্পূৰ্ণ জুবিন দাৰ আশীৰ্বাদ তো মই পুনৰবাৰ কৈছোঁ এইটো নাহৰ বুলি গৰিমা বৌ নামৰ ৰুইছোঁ গৰিমা বৌয়ে জুবিন দাৰ নামৰ ৰুলে মই দাদাক আছে সাক্ষী এখন গাঁও যাতে জুবিন দাৰ যি আদৰ্শ সদায় জীয়াই ৰাখে আৰু যিখন আমি গেট লগাইছোঁ গেটখন চেঞ্জ কৰিবা মই ইয়াত কেইটামান ল'ৰাক মই দায়িত্ব দি যাম তাত পাৰ্মানেণ্ট এখন গেট লগাব লাগিব লোহাৰৰ ফ্ৰেম বনাব তোমালোকৰ যি পে'মেণ্ট লাগে মই কৰি দিম মাত্ৰ ইয়াত যাতে লেতেৰা হ'বলৈ নিদিব ইয়াত যাতে ফুলনিৰে ফুলি ৰাখিব এই নাহৰ পুলিটো ৰুই থৈ গৈছোঁ নাহৰ পুলিটো সদায় জীয়াই ৰাখিব গৰিমা বৈ নাহৰ পুলিটো ৰাখি দিব আপোনাকো মই দুইজনে মই ধৰি পেলাই ইয়াত দিবলৈ কৈছোঁ ধন্যবাদ জুবিন গাৰ্গৰ প্ৰিয় বন্ধু পাৰ্থ গোস্বামীয়ে এটা নাহৰৰ পুলি ৰোপণ কৰিছে এই জুবিন নগৰত মিষ্টাৰ বিটুৱে তেওঁক নাহৰৰ পুলিটো ৰোপণ কৰিবলৈ দিছে আৰু তেওঁ এই নাহৰৰ পুলিটো ৰোপণ কৰিছে এয়া জুবিন গাৰ্গৰ প্ৰিয় বন্ধু পাৰ্থদা জুবিন দাৰ লগত আগতেও আছিল
এতিয়াও আছে আৰু ভৱিষ্যতেও থাকি যাব, তাত কোনো আমাৰো সন্দেহ নাই। কাৰণ আমি শেহতীয়াকৈ যিসমূহ ছবি দেখিছোঁ, আৰু এটা নাহৰৰ পুলি আজি জুবিন নগৰত, বানাক্ৰান্ত অঞ্চলত প্ৰথমখন জুবিন নগৰ, মই দিনতো লগ পাইছোঁ, দিনতো আপুনি কৈছে। মানে এইটো আমি বহুত দিনৰ পৰা ছ'চিয়েল মিডিয়াত দেখি আছিলোঁ, মানে তেতিয়া দেখিয়ে বস্তুটো কিছুমান বস্তু ভালো লাগে, আৱেগিকো হয় যে মানুহে এনেকৈও জুবিনক ইমান যে ভাল পাই আছে। আৰু অকল মানে মই বিতু বুলি নকওঁ, এই গোটেই অঞ্চলৰ সহায় নহ'লে এইটো বস্তু নহ'লহেঁতেন। তাৰমানে গোটেইখিনি মানুহৰ জুবিনৰ প্ৰতি মৰম, যিটো শ্ৰদ্ধা মৰম, একচুৱেলি আদৰ্শবোৰ যিখিনি কৰি থৈ গৈছে, মানে এইটো ভাবিব নোৱাৰা কথা। মানুহে ই সদায় কৈ গৈ আছিল ন জুবিনে, যে মোৰ গানবোৰ শুনি আছোঁ, কিন্তু লাহেকৈ যেতিয়া বুজিবি তেতিয়া হ'বি। চ' সেইকাৰণে আজি বিৰাট ভাল লাগিছে। আৰু মই বাৰে বাৰে ক'ম এই অঞ্চলৰ গোটেইখিনি মানুহক যে আপোনালোকে এনেকুৱা এটা হেৰি কৰিলে, আজি জুবিনৰ নামত এনেকুৱা এখন গাঁও পৰিলে। চ' এইটো মানে কেনেকৈ ধন্যবাদ দিম বা কেনেকৈ ক'ম, গোটেই ৰাইজবাসী প্লাছ ইয়াকতো ধন্যবাদ দিবই লাগিব। আৰু গোটেই চবৰে ৰাইজ আৰু আশীৰ্বাদ নহ'লে, আৰু চবৰে একতা নহ'লে এনেকুৱা এটা বস্তু নহয়। জুবিনদাৰ আত্মাৰ আশীৰ্বাদ নহ'লে কেতিয়াও আৰু জুবিনৰ, আৰু মইতো সদায় কৈ আছোঁ, জুবিনৰ আত্মা বোলা বস্তু নাই। জুবিন আমাৰ লগতে আছে, ইয়াতে থিয় হৈ আছে কাৰণে কামটো হৈছে। জুবিন থিয় হৈ আছে কাৰণে কামটো আছে, আমাক খালি ঠেলি আছে কৰ। আজি আমিও সেই বান কাৰণে যে আজি আহি পালোঁ, আমাৰ জুবিনে ঠেলি আছে। সেইটোৱে আমি ৰাতিপুৱাই যে গাড়ী চলাই ষ্টাৰ্ট দিছিলোঁ, দবা পিটা বৰষুণ। আমি যেতিয়া গৈ হেল্থ কেম্প পোৱাগৈ নাই, যে 4 কিলোমিটাৰ বাকী আছে, কটকটীয়া ৰ'দ। সেইবোৰ ধুনীয়াকৈ কৰাই আছে বস্তুবোৰ। চ' সেইকাৰণে ভালকৈ খালি বস্তুটো কৰি দিয়াটো খুব ইজি, পুলি এটা ৰোৱাটো খুব, কিন্তু সেই পুলিটো সদায় তাক ভালকৈ মৰম কৰি ৰখা, পানী দি থকা, সেনেকৈ গাঁওখনৰ কথাও কৈছোঁ। এতিয়া এইকেইজনে ক'লে চাফাকৈ ৰখা। চ' এইটো মানুহক, এইটো ফিউচাৰ চবৰ কাৰণে এটা এক্সাম্পল হ'ব লাগিব, যে এইখন অকল এনেই নামত কৰি দিয়া নাই। তাৰমানে এইখন আমি চিৰজীৱনৰ কাৰণে এইখন আৰু ধুনীয়া কৰি ভালকৈ কৰি গৈ থাকিম। সেইটোৱে। থেংক ইউ সকলো ৰাইজক, থেংক ইউ ছ' মাছ। ধন্যবাদ। হ'ব। আজি সৌভাগ্য গৰিমাবুৱে আহি জুবিন নগৰ উদ্বোধন কৰিলে। আজি এই ক্ষেত্ৰত এই নগৰখনলৈ যি হ'ল, তাৰ বাবে সমগ্ৰ অসমবাসীয়ে ইয়াত সম্পূৰ্ণ আশীৰ্বাদ আছে। ইয়াত এইকেইটা ল'ৰা আমাৰ পদুম আৰু ইয়াৰ উপৰি খাদ্যৰ কথাটো সকলোৱে কৈছে, কাৰেণ্টটোৰ কথাটো কৈছে, কাৰেণ্ট কাটি থৈছে, কিন্তু এনেকুৱা হ'লে কাৰেণ্ট দিয়াটো অকণমান অসুবিধা হয়। ডিপাৰ্টমেণ্টৰ কথাখিনি তেনেকুৱা। 30 আগষ্টত প্ৰকাশ পাব ক্ষতিগ্ৰস্তৰ প্ৰথমখন তালিকা। ইতিমধ্যে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়া সঠিকভাৱে বানপীড়িতৰ ক্ষয়ক্ষতিৰ মূল্যাংকন কৰাটোৱে চৰকাৰৰ বাবে প্ৰধান প্ৰত্যাহ্বান। সোণাৰীৰ পৰা হানচেন কোঁৱৰ, বোকাখাতৰ পৰা ধ্ৰুৱজ্যোতি ৰাজখোৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুৱতি নিশাৰ এজাক বৰষুণতে আকৌ সাগৰ হ'ল গুৱাহাটী মহানগৰী। ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰ আৰু হাতীগাঁও আদি